এভৰিৱান ওয়েলকাম টু ইকুহিপাত সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো আৰু আজিৰ এই ক্লাছটোত আকৌ আগৰ নিচিনাকৈ আমি কেইটামান কোৱেশ্চন প্ৰেক্টিছ কৰিম আশা কৰো সকলোৱে ধুনীয়াকৈ পঢ়ি আছে কোৱেশ্চন কেইটা একদম এক্সাম ওৰিয়েন্টেড হ'ব আৰু কোৱেশ্চন কেইটাৰ হয় তোমালোকে গম পাবা যে নিজৰ প্ৰিপাৰেচন কিমানখিনি আগবাঢ়ি আছে তো আৰম্ভ কৰিছো প্ৰথম কোৱেশ্চনৰ সৈতে একদম প্ৰথম কোৱেশ্চনটো আমাৰ ইয়াতে আছে কম্পাউণ্ড ইন্টাৰেষ্টৰ এটা কোৱেশ্চন এটা এই কোৱেশ্চনটো হয়তো আমাৰ স্টাৰ্টিংত তোমালোকৰ দেখিবলৈ লাগিব পাৰে খুব টান কিন্তু একচুয়ালি কোৱেশ্চনটো খুব সহজ হয় যদিহে আমি কাৰেক্ট মেথডটো গম পাওঁ আৰু লগতে আমি যদিহে এই কোৱেশ্চনটোৰ কনসেপ্টখিনি ভালদৰে জানো এই কোৱেশ্চন সলভ কৰাৰ হয়তো আমাৰ হাতত বহুত টেকনিক আছে আমি ফৰ্মুলা ইউজ কৰিব পাৰো কিন্তু সকলোকৈ বেষ্ট টেকনিক হ'ব এটো সলভ কৰাৰ সাকসেসিভ কেস মেথড সাকসেসিভ কেস মেথড যি সকলে জানে সিহঁতৰ কাৰণে এই কোৱেশ্চনটো এনেকুৱা এটা কোৱেশ্চন যিটো আমাৰ 15 সেকেন্ড বা 20 সেকেন্ডৰ আনসাৰ আহি যাব আরে কি কৈছে আমাক কৈছে on what sum will be the compound interest at the rate of 12.5% বা 12.5% per annum for 2 years compounded annually be 6800 আমাক কৈছে এটা নিৰ্দিষ্ট পইচা এটা আছে ঠিক আছে বা এনেকৈ তোমালোকে ক'ব পাৰা এটা টকা এটা আছে x সেই টকাটোৰ এক বছৰ শেষত কিমান আহিব 12% আহিব ন সুদ 12% আহিব মানে 12.5% এটো আমি কি লিখিব পাৰিম 12.5% মই লিখিলো তো এক বছৰৰ পাছত ইমানখিনি পইচা আহিব সুদ ওকে তো ইয়াৰে এইখিনি টকাৰ লগত আমি কি কৰিব লাগিব আৰু যোগ কৰিব লাগিব কিমান x plus 2 বছৰ বুলি কৈছে ন চোৱা প্ৰথম বছৰত এইখিনি আহিব প্ৰথম বছৰত এইখিনি আমাৰ সুদ আহিব সেকেন্ড বছৰৰ পাছত সুদ কিমান আহিব সেকেন্ড বছৰৰ পাছত আমাৰ সুদ আহিব আমাৰ x into আহিব 112% 12.5% সৰ 12.5% এটা তোমালোকে ভাবিছা এটো শুন কিবা বেলেগে কমপ্লিকেটেড হৈ গল বেলেগ কমপ্লিকেটেড হৈ গল একচুয়ালি এইটো হৈছে এটা মেথড ঠিক আছে এইটো হৈছে এটা মেথড আমি এনেকৈ কৰিব পাৰো আমি প্ৰথমতে টকাটো ধৰি লৈছো প্ৰিন্সিপাল হৈছে ইমান সেই প্ৰিন্সিপালৰ প্ৰথমতে ইমান পাৰ্সেন্ট সুদ আহিব তাৰ পাছত যিখিনি আমাৰ সুদ আহিল অৰ্থাৎ এক বছৰৰ পাছত সুদ এক বছৰৰ পাছত আমাৰ কি হ'ব কম্পাউণ্ড ইন্টাৰেষ্ট বুলি কৈছে ন তো এক বছৰৰ পাছত আমাৰ যেটো এমাউন্ট হ'ব সেই এমাউন্টটো হ'ব 112.5% তাৰে আৰু 12.5% আমাৰ কি আহিব সুদ আহিব এটা মেথড এইটো হল এটা এইটো মেথডত নকৰি যদি আমি এটা বেলেগ মেথড ফলো কৰো তেলে এই কোৱেশ্চনটো বেছি ইজি হৈ পৰিব এইটো মেথডত আমাৰ কোৱেশ্চন অকমান বেছি ট্ৰিকি হৈ গৈছে কিন্তু যদি নেক্সট এটা মেথড ফলো কৰো যত আমি সাকসেসিভ কেস ইউজ কৰিম তাত আমি কি কৰিব লাগে প্ৰথমতে পাৰ্সেন্টেজটো ভগ্নাংশলৈকে কনভাৰ্ট কৰিব লাগে অৰ্থাৎ পাৰ্সেন্টেজৰ পৰা ফ্ৰেকশনলৈকে কনভাৰ্ট 12.5% মানে হৈছে 1/8 আৰু ইয়াৰে পৰা আমি ৰেশিও উলিয়াব পাৰিম প্ৰিন্সিপাল আৰু এমাউন্টৰ ইয়াৰে মোক প্ৰিন্সিপাল কিমান দিয়া আছে ভগ্নাংশটোৰ তলত যেটো ডিনোমিনেটৰ আছে হেতুক আমি প্ৰিন্সিপাল বুলি লব পাৰো আমাক কৈছে কি 2 বছৰৰ বাবে আৰু 2 বছৰৰ বাবে বুলি কৈছে মানে আমি দুবাৰ লিখিব লাগিব তো ইয়াতে যেটোকে আমাক কৈছে 12.5% ইন্টাৰেষ্ট মানে 8 পৰা কি হ'ব এক এটা বাঢ়ি যাব এমাউন্ট হৈ যাব 9 rupees বুজি পালা 8 টকা হৈছে প্ৰিন্সিপাল 1 টকা হৈছে ইন্টাৰেষ্ট তো 9 টকা হৈ গল এমাউন্ট ঠিক তেনেদৰে 2 বছৰৰ কাৰণে কৈছে তো আকৌ এবাৰ 8 পৰা 9 হৈ যাব এটা নেক্সট আমি কি কৰিব লাগে এটো পূৰণ কৰিব লাগে 64 হৈ গল এইটো পূৰণ কৰিলো 81 হৈ গল তো আমি গম পাই গলো যে এমাউন্ট হ'ব 81 আৰু প্ৰিন্সিপাল হ'ব আমাৰ 64 ইয়াতে আমি দেখি আছো কিমান বাঢ়িছে 17 ৰেশিও আৰু 17 ৰেশিওটোক আমি কি বুলি কম আমি কম কম্পাউণ্ড ইন্টাৰেষ্ট অৰ্থাৎ ইয়াতে আমাক যেটো 6800 দিয়া আছে এটো কাৰ সমান হ'ব এইটো হ'ব 17 ৰেশিও ইজ ইকুৱেল 6800 হ'ব ন 17 ৰেশিও ইজ ইকুৱেল আহিব 6800 যৰ পৰা আমি r ইকুৱেল উলাব পাৰিম 400 আৰু ইয়াৰে পৰা এই r ৰ ভ্যালুটো আমি যদি প্ৰিন্সিপালত বহাই দিও অৰ্থাৎ 64 ৰেশিওত তেতিয়া হলে আমাৰ কারেক্ট आंसर আহি যাব যে আমাৰ কিমান আছিল প্ৰিন্সিপাল ঠিক আছে সাম কিমান আছিল হেতু ওলাই যাব অৰ্থাৎ 64 * 400 এইখিনি সলভ কৰিলে কিমান হ'ব 00 আহি গল 16 দেন 6 4 গুণ 24 একে 25 অৰ্থাৎ 25600 টকা আমাৰ কারেক্ট आंसर আহি গল 25600 টকা যদি বছৰে 12.5% পার annum যদি ইন্টারেস্ট রেট হয় তেতিয়ালে কম্পাউন্ড কৰা হয় এভরি ইয়ার 2 বছৰৰ বছৰ আমাৰ কম্পাউন্ড ইন্টারেস্ট আহি যাব 6800 তো এইটো হৈছে সাকসেসিভ কেস মেথড যেটো বেস্ট ওয়ে টু সলভ দিস কোয়েশ্চন আৰু এইটো কোয়েশ্চনৰ সকলকৈ শৰ্টত সকলকৈ ইজিলি আনসাৰ অহাৰ মেথডটো হৈছে এইটোৱে যদি ইয়াৰে বাহিৰে তোমালোকে বেলেগ মেথডত যোৱা হয়তো অকনমান কোয়েশ্চনটো বেছি লেংদি হ'ব অকনমান সলভ কৰিবলৈ বেছি সময় লাগিব আৰু যদি তোমালোকে ফর্মুলা ইউজ কৰা তেতিয়াও হয়তো তোমালোকৰ অকমান বেছি সময় লাগিব ওকে that's it next question ফালে আইছো next question কি আছে চোৱা এটো question এৰে কি কৈছে if a - b = 5 দিয়া আছে আৰু লগতে কৈছে a³ - b³ = 5 then
what will be the value of ab তো ab এর মান উলিয়াব দিছে এটা ইয়াতে দেখি পেলাই আমি অকমা অনুমান হৈছে কিউব দিয়া আছে ন তো এইটো বস্তু আমি কিউব কৰিব পাৰিম নে নিশ্চয় পাৰিম কেনেকৈ কিউব বনাই a - b যদি এইটোক আমি হোল কিউব কৰি দিও তেতিয়ালে 5 কিউব হ'ব নে নাই হ'ব আমি দুয়োফালে কিউব কৰি দিছো তো এইটো যদি সলভ কৰি দিও আমি দেখা পাম a কিউব minus b কিউব minus 3ab প্লাস কি আহিব প্লাস আহিব a minus b আহিব এইটো আমি যদি এইটো যদি কিউবৰ ফৰ্মুলাটো যদি ব্ৰেকডাউন কৰি দিও আমি এইখিনি দেখা পাম আৰু ইয়াতে আছে 125 ঠিক আছে 125 এটা এইখিনি যদি আকৌ সলভ কৰো আমি দেখা পাম যে a কিউব minus b কিউব আমাক দিয়া আছে কিমান 5 তো a কিউব minus b কিউবৰ ভ্যালু এটা 5 ৰাখি দিয়া minus 3ab আৰু a minus b কিমান দিয়া আছে এইটো চোৱা a minus b আমাক অলৰেডি দিয়া আছে 5 তো a minus b ৰ ভ্যালুটো আমি ইয়াতে ৰাখি দিব পাৰিম পূৰণ বুলি দি দিয়া পূৰণ দি দিয়া 5 is equal আহি গল 125 এটা এই 5 টো ইয়াতে প্লাস হৈ আছে যদি রাইট সাইডত গুচি যায় মাইনাস হ'ব তো আমি এটো মাইনাস কৰিলে কি হ'ব মাইনাস ইয়াতে কি হ'ব 5 3 গুণ 5 3 গুণ এটো হৈ যাব 15 অৰ্থাৎ 15 ab is equal কিমান হ'ল 125 minus 5 এইখিনি যদি আকৌ সলভ কৰি দিও ইয়াতে আমি দেখা পাম minus 15 ab is equal 120 যদি মাইনাস তো আমি শিফট কৰি দিও কি হ'ব মাইনাস তো এপিনে গুচি গলে 15 ab is equal minus 120 আৰু ইয়াৰে পৰা তোমালোকে ab equal ডাইৰেক্টলি উলিয়াব পাৰিবা minus 120 divided by 15 15 ৰে কাটি দিয়া 8 বাৰ যাব ন তো ab ৰ ভ্যালু আমাৰ ইয়াতে আহি গল 8 ঠিক আছে minus 8 ab equal কিমান আহি গল minus 8 তো তোমালোকে অপচনৰ হয়তো প্লাস 8 ও দেখিব পাৰা কিন্তু প্লাস 8 দেখিলে একদম চিন্তা কৰিব লগা নাই ডাইৰেক্টলি তোমালোকে minus 8 টো লিখিলে হৈ গল ওকে ডান এইখিনিয়ে কথা তো জাস্ট কিউবৰ ফৰ্মুলাটো জানিব লাগে আমি a - b হোল কিউব ইকুয়াল হয় কি a কিউব - b কিউব - 5ab হোল ইনটু a - b এই ফৰ্মুলাটো জানিলে এইটো কোৱেশ্চনৰ আনসাৰটো খুব ইজি আছিলে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এৰে কি কৈছে এৰে কৈছে a and b together can finish a task in 24 days আমাৰ a আৰু b এর কথা কৈছে দুও লগ হৈ পেলাই এটা কাম এটা 24 দিনৰ সম্পূৰ্ণ কৰিব পাৰে দেন আমাক কি কৈছে they work at it for 28 days and then c finish the remaining work চাবাদে আমাক কৈছে a আৰু b দুয়ো লগ হৈ পেলাই এটা কাম এটা কিমান দিনৰ সম্পূৰ্ণ কৰিব পাৰে 24 দিনত তাৰ পিছত আমাক কৈছে দে work at it for 18 days মানে দুয়ো লগ হৈ পেলাই 18 দিনৰ কাৰণে কাম কৰিছে আৰু তাৰ পিছত বাকি ৰৈ যোৱা কামখিনি c এ ফিনিশ কৰিছে কিমান দিনত 10 দিনত 10 দিনত c এ কামখিনি ফিনিশ কৰিছে আমাক এতিয়া সুধিছে in how many days can a b and c together can finish the task তো আমাক কৈছে a b আৰু c এ লগ হৈ কামটো কিমান দিনত কৰিব সো এই কোৱেশ্চনটো যদি তোমালোকে অকমা উপৰে উপৰে চাই দিয়া ন ইমান ইজি এইটোও নহয় যদিও ম্যাক্সিমাম স্টুডেন্টে ভাবে যে টাইম এন্ড ওয়ার্কৰ কোৱেশ্চন ইজি কিন্তু টাইম এন্ড ওয়াৰ্কৰ কোৱেশ্চন বুজি পালেহে ইজি আদাৰৱাইজ ইজি নহয় ইয়াতে তোমালোকে অলপমান ভালদৰে চাব লাগিব কোৱেশ্চনত কি ক'ব বিচাৰিছে যদি তোমালোকৰ মোৰ ওপৰত বিশ্বাস নাই তেতিয়াহ'লে তোমালোকে ভিডিওটো পজ কৰা এবাৰ চ্যালেঞ্জ মোডত লৈ পেলাই কোৱেশ্চনটো সলভ কৰা যদি এনসাৰ আহিছে কমেন্ট বক্সত জনাই দিবা যে মোৰ এনসাৰ আহিছিল আৰু যদি আহিছে কিন্তু ভুলকৈ আহিছে তেতিয়াও জনাবা যে ভুল হৈছিল তো এইটো কোৱেশ্চনত আমাক কৈছে a আৰু b লগ হৈ পেলাই এটা কাম 24 দিনত কৰি আছে দেন আমাক কৈছে দে work at it for 18 days চাবা দে আমাক কৈছে a আৰু b লগ হৈ পেলাই কিমান দিন কাম কৰিছে 18 দিনৰ কাৰণে কাম কৰিছে কৰাৰ পিছত কিবা এটা কাম ৰৈ গৈছে সেই ৰৈ যোৱা কামখিনি c এ ফিনিশ কৰিছে কিমান দিনত c এ খতম কৰিছে 10 দিনত মানে c এ ৰৈ যোৱা কামখিনি 10 দিনত কৰিছে মই জাস্ট ইয়াৰে কোৱেশ্চনৰ কথাখিনি ইয়াতে লিখিলো আমাক প্ৰথমতে কৈছিলে যে a আৰু b লগ হৈ পেলাই 24 দিনত কাম এটা সম্পূৰ্ণ কৰে তাৰ পিছত কি কৈছে যে a আৰু b লগ হৈ পেলাই 18 দিন কাম কৰিছে তাৰপিছত সিহঁতে গুচি গ'ল আৰু গুচি যোৱাৰ পিছত যিখিনি ৰৈ যোৱা কাম আছিলে সেই ৰৈ যোৱা কামখিনি c এ কিমান দিনত কৰিছে 10 দিনত কৰিছে আমি অলপমান যদি ডিফাৰেন্টলি বস্তুটো ভাবো এনেকৈ ভাবিলে কিবা ভুল হ'ব জানো মই যদি কওঁ যে চোৱা a আৰু b লগ হৈ 18 দিন কাম কৰিছে মানে কিমান দিনৰ কাম ৰৈ গ'ল সিহঁত দুয়ো লগ হৈ পেলাই 24 দিনত কামটো খতম কৰিব পাৰে ন তাৰে যদি 18 দিন সিহঁতে লগ হৈ কাম কৰিছে মানে বাকি 6 দিন কাম কৰা নাই তো আমি এনেকৈ ক'লে একো ভুল নহয় যে a আৰু b 6 দিন কাম নকৰিলে আৰু সেই 6 দিন কাম যে নকৰিলে সেই 6 দিনৰ কামখিনি কোনে কৰিছে c এ কৰিছে আৰু c এ কিমান দিনত কৰিছে c এ কৰিছে 10 দিনত তো আমি এইখিনি ডাটা লিখিব লাগে না কি এইখিনি ডাটা এইখিনি যে সব ম্যানিপুলেট কৰাৰ কাৰণে দিছে আৰু ইয়াৰে পৰা আমি যদি ইয়াতে এফিচিয়েন্সি উলিয়াবলৈ যাওঁ এফিচিয়েন্সি আমি কিমান দেখা পাম আমাৰ আহিব 30 তো 30 এফিচিয়েন্সি আহি গল ইয়াৰে পৰা আমি দেখা পাম ইয়াতে আহি গল 5 দেন ইয়াতে আহি গল 3 তো ইয়াৰে পৰা টোটাল এফিচিয়েন্সি কিমান আহি গল a b আৰু c এর আমাৰ টোটাল এফিচিয়েন্সি আমি গম পাই গলো 8 সো a b আৰু c এর তিনিওজনৰ লগ হৈ পেলাই এফিচিয়েন্সি আহিছে আমাৰ 8 তিনিওজনৰ লগ হৈ পেলাই 8 হৈছে এফিচিয়েন্সি টোটাল ওয়ার্ক কিমান আছিলে সো এইখিনি হৈছে ৰৈ যোৱা কাম ইয়াতে যিখিনি কাম আহিছে এইখিনি ৰৈ যোৱা কাম আমি যদি এতিয়া চাও যে a আৰু b এর এফিচিয়েন্সি কিমান 5 c এর এফিচিয়েন্সি কিমান 3 এটা
এফিচিয়েন্সি যদি 5 হয় 5 এফিচিয়েন্সিৰে এ আৰু বি এ লগ হৈ কিমান দিন কাম কৰিছে 5 এফিচিয়েন্সিৰে এ আৰু বি এ লগ হৈ কিমান দিনত কামটো সম্পূৰ্ণ কৰিছিলে 24 ডেজত কমপ্লিট কৰিছিলে ন গোটেই কামটো কমপ্লিট কৰিছিলে দুয়োৰে এফিচিয়েন্সি 5 কামটো সম্পূৰ্ণ কৰিছিলে 24 দিনত টোটেল ওয়ার্ক কেনেকৈ উলিয়াব টোটেল ওয়ার্কৰ কাৰণে আমি ফৰ্মুলা ইউজ কৰিম টোটেল ওয়ার্ক ইজ ইকুয়াল এফিচিয়েন্সি ইনটু টাইম তো এফিচিয়েন্সি আৰু টাইম ইউজ কৰালে টোটেল ওয়ার্ক আহি গল এইটো হৈছে টোটেল ওয়ার্ক এটা এই টোটেল ওয়ার্কক আমি ডিভাইড কিৰে কৰিব লাগিব টোটেল এফিচিয়েন্সি ন এ বি আৰু সি তিনিওৰে লগ হৈ এফিচিয়েন্সি এটা ইয়াতে ম্যাক্সিমামৰ এটা কনফিউজন থাকিব যে টোটেল ওয়ার্ক এইটো কিয় নললো টোটেল ওয়ার্ক এইটো নহয় এইটো ৰিমেইনিং ওয়ার্ক আমি এইটো এই কাৰণে ইউজ কৰিছো এইখিনি আমাক এফিচিয়েন্সি ওলাবৰ কাৰণে এফিচিয়েন্সি লাগে ন আৰু এফিচিয়েন্সি ওলাবৰ কাৰণে দুয়োজনে সমান কাম কৰিলেহে এফিচিয়েন্সি ওলাব পাৰি পইণ্টটো বুজি পালা তো ইয়াতে আমি কি কৰিছো আমি ইয়াতে 24 ডেজত কি কৈছিলে কোৱেশ্চনটোত এ আৰু বি এ লগ হৈ 24 ডেজত গোটেই কামটো কৰিছিল এটা ইয়াতে যেটো 30 ওলাইছে এটো ৰিমেইনিং ওয়ার্ক 24 ডেজত যদি গোটেই কাম কৰিছিল কিহত দুয়োৰে লগ হৈ পেলাই এফিচিয়েন্সি 5 24 দিনত খতম কৰিছে মানে 24 into 5 কি হল টোটেল ওয়ার্ক এটা টোটেল ওয়ার্ক ডিভাইডেড বাই এফিচিয়েন্সি অৰ্থাৎ 8 8ৰে হৰণ কৰিলে কি হ'ব টোটেল ডেজ ওলাব যে কিমান দিনত গোটেই কামখিনি কমপ্লিট হ'ব তো কিমান দিন লাগিব 8ৰে কাটি দি 8 3 গুণ 24 অৰ্থাৎ 15 দিন 15 দিনত তিনিওজনে লগ হৈ পেলাই এই গোটেই কামটো সম্পূৰ্ণ কৰি দিব আশা কৰো ক্লিয়াৰ সকলোৰে ক্লিয়াৰ ট্ৰিকি আছিলে ইমান বেছি ইজিও নাছিলে হয় নে ওকে নেক্সট কোৱেশ্চনৰ ফালে আইছো এইটো কোৱেশ্চন এটা কি কৈছে সিলেক্ট দ্য নাম্বাৰ দ্যাট ক্যান ৰিপ্লেস দ্য কোৱেশ্চন মাৰ্ক ইন দ্য ফলোইং সিরিজ তো আমাক এটা সিরিজ দি আছে সিরিজৰ কোৱেশ্চন মই আৰু কি ক'ব লাগে বেলেগ কয় এক্সামত আমি দেখাই পাও যিমান এক্সাম হৈ গৈছে প্ৰতিটো এক্সামতে এটা নহয় এটা সিরিজৰ কোৱেশ্চন আহিছে এটা কি কৈছে 35 দিয়া আছে দেন 48 দেন 63 দেন 80 আৰু ইয়াৰ পাছত কি আহিব টাইম লৈ লবা 30 সেকেন্ড এটা 30 সেকেন্ডত সলভ কৰিব পাৰি নে নাই বা সলভ কৰি চোৱা যদি তোমালোকে মেথডটো নাজানা মেথড হৈছে আমি সদায় সিরিজ সলভ কৰাৰ কাৰণে প্ৰথমতে হিহঁতৰ ডিফাৰেন্স বিলাক চাব লাগে এটা কিমান ডিফাৰেন্স আছে তো ইয়াতে তোমালোকে দেখিবা ইয়াতে আছে 13 তাৰ পিছত ইয়াতে যদি চাও 48 58 58 হলে কিমান হ'ব 15 ইয়াতে 15 আছে ইয়াতে কিমান হ'ব 63 73 73 তাৰ পিছত আকৌ আছে 7 7 হলে তোমাৰ 17 তো ইয়াৰে পাছত কি হ'ব 13 15 17 মানে গম পাই গ'লো এবাৰ কিমান হ'ব 19 তো 80 90 99 আমাৰ কাৰেক্ট আনসাৰ আহিব হয় নে নাই খুব সিম্পল কোৱেশ্চন আছিলে আমি সদায় যিকোনো এটা সিরিজৰ আনসাৰ উলিয়াৰ কাৰণে আমাৰ প্ৰথম এপ্ৰোচ কি থাকিব লাগে সো আনসাৰ আহিছে বা আনসাৰ আহা নাই এইটো বেলেগ কথা কিন্তু প্ৰথমতে জানিব লাগে আমি কৰিব কি লাগিব এক্সামত আমি সদায় এনেকুৱা টাইপৰ সিরিজৰ কোৱেশ্চন আহিলে প্ৰথমতে তাৰ ডিফাৰেন্স কেইটা ওলাই লবা যেতিয়া ডিফাৰেন্স কেইটা ওলাই লোৱা হৈ যাব তাৰ পিছত আমি কিবা নহয় কিবা এটা ক্লু পায়ে যাম আমি এটা আইডিয়া পায়ে যাম যে কি আনসাৰ আহিব ইয়াতে যেনেকৈ আমি ডিফাৰেন্স ওলালো দেখিলো ইয়াতে 13 আছে ইয়াতে 15 আছে মানে 2 বাঢ়ি গৈছে ইয়াতে 15 পিছত কি আছে 17 মানে এবাৰ কি হ'ব 2 2 গৈ আহি যাইছে ন আৰু 19 টো যদি 80 লগত যোগ কৰা হয় 80 তো 19 99 আমাৰ কারেক্ট আনসার আহি গল নেক্সট কোৱেশ্চনৰ ফালে আইছো এইটো কোৱেশ্চন কি হ'ব খুব ধুনীয়া কোৱেশ্চন এক্সাম ওৰিয়েন্টেড কোৱেশ্চন দে আৰু এনেকুৱা কোৱেশ্চন এক্সামত দেখিবা এতিয়া আজি মই ক্লাস কৰি আছো মইতো ক'ব বিচাৰো যে এইটো কোৱেশ্চন এক্সামত আহিব মইতো আৰু এবাৰ ক'ব বিচাৰো যে তোমালোকে এজ ৰিলেটেড কোৱেশ্চন এটা নহয় এটা এক্সামৰ কাৰণে চাই যোৱাটো খুব বেছি ইম্পৰ্টেন্ট এক্সামত আহে এজ ৰিলেটেড কোৱেশ্চন ওকে তো এজ ৰিলেটেড কোৱেশ্চন কি কৈছে ফাদাৰ ইজ টুৱাইস এজ ওল্ড এজ হিজ সন এজন দেউতা তাৰ পুতেকৰ বয়সৰ কিমান দুগুণ পুতেকৰ বয়সৰ দুগুণ বুলি কৈছে তাৰপিছত কি কৈছে 20 years ago 20 বছৰ আগত the age of the father was 12 times his son's age at that time 20 বছৰ আগত দেউতাকৰ বয়সটো কি আছিল 12 গুণে বেছি আছিল পুতেকৰ বয়সতকৈ ঠিক আছে আমাক কৈছে ডিফাৰেন্স ইন দ্য প্ৰেজেন্ট এজেস অফ দ্য ফাদাৰ এণ্ড সন দেউতাক আৰু পুতেকৰ বয়সৰ মাজত বৰ্তমান বয়সৰ পাৰ্থক্য উলিওৱা প্ৰথমতে আমি উলিয়াব লাগিব দেউতাক আৰু পুতেকৰ বৰ্তমান বয়স আৰু বৰ্তমান বয়স উলিওৱাৰ পাছতহে আমি পাৰ্থক্য উলিয়াব পাৰিম তো লেটস সি কি হয় দেখা যাওক আমাক কৈছে ফাদাৰ ইজ টুৱাইস এজ ওল্ড ইজ হিজ সন তো এজন দেউতাকৰ বয়স তো ফাদাৰৰ বয়সটো পুতেকৰ বয়সৰ দুগুণ দেউতাকৰ বয়সটো পুতেকৰ বয়সৰ দুগুণ মানে এটো নহব জানো ফাদাৰ ইকুৱেল টুৱাইস এজ হল তাৰ পাছত কি কৈছে 20 বছৰ আগত এটা মই ইয়াতে কি ধৰি লৈছো মই ধৰি লৈছো দেউতাকৰ বয়স f আৰু পুতেকৰ বয়স s 20 বছৰ আগত দেউতাকৰ বয়স কিমান হ'ব 20 বছৰ আগত দেউতাকৰ বয়স হ'ব f - 20 হ'ব এইটো 20 বছৰ আগত দেউতাকৰ বয়স ঠিক তেনেদৰে 20 বছৰ আগত পুতেকৰ বয়স কিমান হ'ব s - 20 আমাক কি কৈছে যে 20 বছৰ আগত দেউতাকৰ বয়সটো পুতেকৰ বয়সৰ 12 গুণ আছিল মানে পুতেকৰ যিটো বয়স আছিল তাৰ 12 গুণ হেতু কাৰ বয়সৰ সমান দেউতাকৰ বয়সৰ সমান এইটো হৈছে 20 বছৰ আগৰ কাহিনী বুজি পালা 20 বছৰ আগত হ'ব ন কমি যাব এতিয়া মই যদি কওঁ যে মোৰ বয়স 50 বছৰ 20 বছৰ আগত মোৰ বয়স কিমান হ'ব 50 বিয়োগ 20 30 বছৰ আছিল 20 বছৰ আগত মোৰ বয়স আছিল 30 ইয়াৰ্স বৰ্তমান 50 ইয়াৰ্স ইয়াতেও তেনেকুৱা যদি বৰ্তমান বয়স যদি ফাদাৰৰ f হয় 20 বছৰ আগত কি হ'ব f - 20
এতিয়া এইখিনিৰ পৰা আমি f ৰ ভ্যালুটো টুৱাইচ s হৈ ৰিপ্লেচ কৰিব পাৰিম নে নিশ্চয় পাৰিম তো টুৱাইচ s টো ইয়াতে বহাই দিয়ে কি হ'ব ইয়াতে আহি গ'ল টুৱাইচ s - 20 এইখিনি সলভ কৰিলে দেখিবা তোমালোকে 12s আছে 240 আহিব এইখিনি অকনমান সিম্পলিফাই কৰি দিয়া টুৱাইচ s টো এইপিনে গুচি যাও 10s ইজ ইকুৱেল কিমান আহিব যদি 240 টো এইপিনে গুচি আহে 240 টো যদি মই শিফট কৰি দিও ইয়াতে পাম আমি 220 ঠিক আছে 220 আমি ইয়াতে পাই যাম আৰু এইখিনি সলভ কৰিবলৈ গলে দেখিম পুতেকৰ বয়স কিমান আহি গ'ল s ইকুৱেল আহি গ'ল 22 আশা কৰো ক্লিয়াৰ তো s ইকুৱেল আমাৰ ইয়াতে কাৰেক্ট আনসাৰ আহি গ'ল 22 তো ইয়াৰে পৰা আমি কৈ দিব পাৰিম যে পুতেকৰ বয়স হৈছে বৰ্তমান বয়স 22 বছৰ যদি পুতেকৰ বয়স 22 বছৰ হয় দেউতাকৰ বয়স কিমান হ'ব দেউতাকৰ বয়স হ'ব দুগুণ মানে কিমান অৰ্থাৎ ফাদাৰৰ এজ হ'ব 44 ইয়াৰ্স ইহঁতৰ মাজত গ্যাপ কিমান আছে গ্যাপ আছে 22 ইয়াৰ্স তো ইহঁতৰ বয়সৰ মাজৰ গ্যাপ আহি গ'ল 22 ইয়াৰ্স উইল বি আৱাৰ কাৰেক্ট আনসাৰ কোৱেশ্চন কৰিবৰ কাৰণে আমি কোৱেশ্চনটো পঢ়িব জানিব লাগিব কোৱেশ্চনত কি কৈছে সেই কথাখিনি শুনি পেলাই আমি সেই হিচাপত ৰিয়েক্ট কৰিব জানিব লাগিব তেতিয়াহে আনসাৰ আহিব আদাৰৱাইজ আনসাৰ নাহে তো আৰু সকলোকে মই আগতেও কৈছিলো এইটো কথা যে এইবাৰ অকনমান কেয়াৰফুল থাকা ইমান বেছি মানে নেগলেক্ট নকৰিবা সিসেটখনক এনেকুৱাও হ'ব পাৰে যে জিএস খনত তোমাৰ বহুত মাৰ্কস আহি গ'ল সিসেট খনত 1 মাৰ্কৰ কাৰণে ৰৈ গলা অকনমান গুৰুত্ব দি ভালদৰে চাই যাবা কাৰণ সিসেটৰ কুৱেশ্চন বহুত বেছি ইজি নাথাকে ওকে তো এনেকুৱা স্ট্যান্ডাৰ্ডৰ লেভেলৰ কুৱেশ্চন থাকিব যদি এইবিলাক পাৰি আছে তেতিয়াহলে একদম পজিটিভ থাকা যদি পাৰা নাই তেতিয়াহলে হয়তো এতিয়াও তোমালোকৰ ৰিভিজন কৰিব লগা আছে এতিয়াও পঢ়িব লগা আছে যিসকলে এপৰ ক্লাছ লৈছিলা তোমালোকে অলৰেডি যদি পাৰা নাই তেতিয়াহলে আকৌ এবাৰ ৰিভাইজ কৰা সেইখিনি বস্তুৱে কিবা বেছি স্পেসিফিক ডাউট আছে কমেন্ট বক্সত হওক বা মোৰ টেলিগ্ৰাম চেনেল মেথছ বাই নিৰ্মল ছাৰ তাত তোমালোকে জয়েন কৰি মোক জনাব পাৰিবা তাত জনাই দিলে হ'ল যে এইটো টপিক ৰিলেটেড অলপমান ডিটেইলছত ক্লাছ লাগে নিশ্চয় কৰিম এতিয়া ইয়াতে আমি আজিৰ ক্লাছটো কৰিছো প্ৰেক্টিস ক্লাছ যদি তোমালোকে বিচৰা যে এইটো টপিকৰ ওপৰত ক্লাছ লাগে এক্সট্ৰা কিবা এটা ডিটেইলছত ক্লাছ লাগে নিশ্চয় জনাই দিলে হ'ল আমি আলোচনা কৰিম ওকে এতিয়া ইয়াৰে পাছত নেক্সট আমাৰ কি আহিব নেক্সট আহিছে এইটো কুৱেশ্চনৰ ফালে এইটো কুৱেশ্চনত কি কৈছে এ ম্যান সেলস এ ৱাশ্বিং মেচিন ফৰ rupees 21,600 এজন মানুহে এটা ৱাশ্বিং মেচিন বিক্ৰী কৰিছে 21,600 টকাত গেইনিং ডিয়াৰ বাই 8% কিমান পাৰ্চেন্ট লাভ হৈছে 8% লাভ হৈছে at what price should he sell it to gain 20% আমাক কৈছে কিমান দামত বিক্ৰী কৰিব লাগিব যাতে 20% লাভ হয় আমাক কোৱেশ্চন কৰিছে কিমান দামত বিক্ৰী কৰিব লাগিব যাতে 20% লাভ হয় প্ৰথম কথাটো হৈছে যেতিয়া 21,600 টকাত বিক্ৰী কৰিছে তেতিয়া কি হৈছে 8% লাভ এতিয়া 8% লাভ ইয়াৰ মিনিং কি 8% লাভ ইয়াৰ মিনিং হৈছে 108% মানে আমি এনেকৈ কলে ভুল হ'ব জানো যে যিটো বেচা দাম আছে এইটো 108% ৰ সমান একদম ভুল নহয় আমি ডাইৰেক্ট ক'ব পাৰিম যে 108% সমান 21,600 আমি যদি ইয়াৰে পৰা 1% ইকুৱেল উলিয়াব বিচাৰো 1% ইকুৱেল কি হ'ব 21,600 divided by 108 মৃত্যুঞ্জয় বুলিও ক'ব পাৰি ওকে নেক্সট যদি আমি চাও আমাক কৈছে যদি 20% প্ৰফিট হ'ব লগা হয় কিমান দামত বিক্ৰী কৰিব লাগে তো 20% প্ৰফিট ইয়াৰে মিনিং কি ইয়াৰে মিনিং হৈছে 120% ওকে ডান তো 120 এটা আমি ইয়াতেও পূৰণ কৰিম আৰু ডাইৰেক্টলি আমাৰ এইখিনি সলভ কৰিলে आंसर আহিব ডাইৰেক্টলি आंसर আহিব মানে আলটিমেটলি আমি এক্সামত কিমানটা লাইন কৰিলো 1 লাইন 2 লাইন 3rd লাইনৰ आंसर এইটো কয় স্মাৰ্ট মুভ এইটো কয় স্পিড ম্যাথছ এইটো কয় আমাৰ এক্সাম ক্লিয়াৰ কৰাৰ ম্যাথছ ঠিক আছে এনেকুৱা ধৰণৰ স্পিডত আমি কৰিবই লাগিব এটা আমি সলভ কৰিবলৈ দেখিলে চাম 4 ৰে এইটো যাব 4 ৰে কিমান যাব 4 2 গুণ 8 4 7 গুণ 28 4 ৰে তোমালোকে এইটো কাটিব পাৰিবা 30 বাৰ গ'ল দেন তোমালোকে এইটো 9 ৰে কাটি দিয়া 9 3 গুণ 27 দেন তোমালোকে এইটো কাটি দিব পাৰিবা 9 ৰে এইটোকো কাটি দিয়া 9 2 গুণ 18 9 4 গুণ 37 00 আহি গ'ল দেন 3 ৰে তোমালোকে এইটো কাটি দিয়া 10 বাৰ অৰ্থাৎ কাৰেক্ট आंसर আহি গ'ল 24,000 24,000 টকা বিক্ৰী কৰিব লাগিব বস্তুটো যদিহে 20% লাভ কৰিব বিচাৰো ঠিক আছে ক্লিয়াৰ যদিহে 20% লাভত বিক্ৰী কৰিব বিচাৰে 24,000 টকাত বিক্ৰী কৰিব লাগিব নেক্সট কোৱেশ্চনৰ ফালে আহিছো ইয়াৰে পাছৰ কোৱেশ্চন এইটো কোৱেশ্চনত কি কৈছে এজেস আকৌ এজ ৰিলেটেড কোৱেশ্চন তো এটা ট্ৰাই কৰা 30 সেকেন্ড এটা টাইম লৈ লোৱা 30 সেকেন্ডত কিমানখিনি आंसर আহে সেইটো তোমালোকে ট্ৰাই কৰিব লাগে এজেস অফ কেশৱ এণ্ড বিপুল আৰ ইন দা ৰেশিও অফ 9:10 কেশৱ আৰু বিপুলৰ এজৰ অনুপাত আমাক দিয়া আছে 9:10 12 years hence their ages will be in the ratio of 13:40 12 বছৰ পাছত সিহঁতৰ বয়সৰ অনুপাত 13:14 12 বছৰ পাছত সিহঁতৰ বয়সৰ অনুপাত 13:14 কেশৱৰ বৰ্তমানৰ বয়স কিমান ঠিক আছে কেশৱ প্ৰেজেন্ট এজ কেশৱৰ বৰ্তমানৰ বয়স কিমান আমাক উলিয়াব দিছে তো কেনেকৈ সলভ কৰিম কি কৰিলে ভাল হ'ব এইটো তো আমি প্ৰথমতে চাব লাগিব আমাক কি দিয়া আছে আমাক কৈছে কেশৱ আৰু বিপুলৰ বয়সৰ অনুপাত এইটো বৰ্তমান বয়সৰ অনুপাত তো 9/10 মই লিখি দিলো কেশৱ আৰু বিপুলৰ বৰ্তমান বয়সৰ অনুপাত আৰু কি কৈছে 12 years hence মানে 12 বছৰ পিছত চোৱা এইটো হৈছে অনুপাতৰ পৰা অৰিজিন উলিয়াবলৈ হলে x এটা লগাব লাগিব সকলোৱে জানা
অনুপাতৰ পৰা অৰিজিন উলিয়াবলৈ x এটা লগাব লাগে তাৰপিছত আমাক কৈছে 12 years hence মানে 12 বছৰ পিছত 12 বছৰ পিছত মানে ইয়াতে 12 এটা যোগ হ'ব 12 বছৰ পিছত কি হয় যদি মোৰ আজিৰ ডেটত মোৰ বয়স যদি 30 বছৰ 12 বছৰ পিছত কি হ'ব 42 বছৰ কেনেকৈ উলিয়ালা 30 যোগ 12 তো 12 বছৰ পিছত মানে কি পিছৰ বয়সৰ কথা কৈছে আমি যোগ কৰিব লাগিব তো ইয়াতেও কি কৰিছো ইয়াতেও আমি যোগ কৰিলো আৰু যোগ কৰাৰ পিছত 12 বছৰ পিছত বয়সৰ অনুপাত কিমান 13:14 মানে 12 বছৰ পিছত সিহঁতৰ বয়সৰ অনুপাত হ'ব 13:14 মিলি গ'ল নে নাই মিলি গ'ল চোৱা 9:10 আছিলে বৰ্তমান বয়স এইটো আছিলে ৰেশিও তো ৰেশিওৰ পৰা প্ৰথমতে অৰিজিন নাম্বাৰটো ওলাই লৈছো প্ৰথমতে আমি কি কৰিছো ৰেশিওৰ পৰা অৰিজিন নাম্বাৰটো ওলাই লৈছো তাৰ পিছত আমি কি কৰিছো 12 বছৰ পিছত বুলি কৈছো তো 12টা যোগ কৰিছো আৰু ইয়াতে ৰেশিওটো লিখি দিছো 12 বছৰ পিছৰ ৰেশিও এতিয়া এইখিনি কি কৰিব লাগে ক্ৰস মাল্টিপ্লাই কৰি দিয়া x ৰ মানটো ওলাই দিয়া কাম খতম কেশৱৰ প্ৰেজেন্টেজ আমি ধুনীয়াকৈ উলিয়াই দিব পাৰিম ক্ৰস মাল্টিপ্লাই কৰিলে কি হ'ব 14 9 গুণ কিমান হ'ব 140 10 গুচি গ'ল 130 আৰু 126x মাইনাস কিমান হ'ল 14 12 গুণ কিমান হ'ব 28 140 50 60 168 168 তাৰ পিছত আমাৰ কি হ'ব ইজ ইকুৱেল 13 10 গুণ 130x প্লাস কি হ'ব 13 12 গুণ কিমান হ'ব 13 12 গুণ আমাৰ আহিব 130 26 30 40 50 156 156 ঠিক আছে এতিয়া এইখিনি যদি আকৌ সলভ কৰো আমি দেখা পাম 134x মাইনাসৰ আহি আছে কিবা সিলি মিস্টেক হৈ আছে জানো Okay, আমাক কি কৈছে ages of Keshav and Vipul are in the ratio of 9:10 12 years hence their ages will be in the ratio of 13:14 Keshav's present age Keshavor বৰ্তমান বয়স কি হ'ব তো আমি এটা পূৰণ কৰাত ভুল হ'ল আমাৰ 130 40 50 56 তাৰ পিছত 14 লৈ পূৰণ কৰিছে 140 140 14 15 16 168 ঠিকে আছে ঠিকে তো আছে গোটেইখিনি তো আমি যদি চাও 126 টো এইপিনে গুচি গৈছে 126 টো এইপিনে গুচি গ'লে মাইনাস হ'ব এটো ভুল হৈছে নেকি ঠিকে আছে ওকে কুৱেশ্যনটোত চাগে মোষ্ট প্ৰবাবলি কিবা এটা মিস্টেক আছে বাৰু চাই লও কিমানখিনি কি আনসাৰ আহে যদি 120x টো যদি আমি ৰাইট সাইডত লৈ যাও তেতিয়াহলে এটো হৈ যাব মাইনাস মাইনাস হলে 130x এইটো আছে প্লাস এইটো সাইডত আহিলে কি হ'ব মাইনাস হ'ব তো এটাও মাইনাস আছে এইটো মাইনাস আহি গ'ল তো আমাৰ আহিব 168 minus 168 minus 156 এইখিনি এড কৰিলে কি হ'ব 4x is equal আমি এইখিনি এড কৰিলে মাইনাসত আহিব আনসাৰটো 4 আহি গ'ল দেন তোমাৰ 6 5 11 12 আহি গ'ল 3 আহি গ'ল minus 324 4 দিয়ে এইটো কাটি দিয়া 8 4 গুণ 32 আৰু 81 আহি গ'ল তো x ইকুৱেল আমাৰ ইয়াতে ভ্যালু আহি গ'ল x ইকুৱেল -81 x ইকুৱেল -81 x equal -81 তো x ৰ ভ্যালুটো -81 একচুয়ালি পসিবল নহয় বাৰু এটা কাম কৰি চাও মই আৰু এটা বেলেগ এটা মেথডত চেক কৰি চাই আছো কোৱেশ্চনটো কিমান দূৰ কাৰেক্ট তো 9:10 আমাক ৰেশিও দিয়া আছে তাৰ পৰা আমাক কৈছে আফটাৰ 12 ইয়াৰ্স বুলি কৈছে তো ইয়াতে 12 এটা বহাই দিলো ইয়াতেও 12 এটা বহাই দিলো ৰেশিও উইল বিকাম 13:14 তাৰ পিছত আমি ইয়াতে কি কৰিব লাগিব ক্ৰস মাল্টিপ্লাই কৰিব লাগিব তো 14 9 গুণ আহি গ'ল আমাৰ ডাঙৰ সংখ্যা আহিব অবিয়াসলি এটো 130 আছে আৰু এটোত আহি গ'ল আমাৰ 126 আহি গ'ল অৰ্থাৎ ইয়াতে আহি গ'ল 4x তাৰপিছত আমি কি কৰিম ইজ ইকুৱেল ইয়াতে আহিব 12 x ইকুৱেল আহিব লাগিছিল 3 ইয়াতে চাগে মোৰ কিবা সিলি মিস্টেক হৈ আছে ন ইয়াতে কিবা সিলি মিস্টেক হোৱা যেন লাগি আছে ইয়েস ৰাম ইমান কেনেকে ডাঙৰ মিস্টেক হ'ব পাৰে ওকে সৰি দেই তো ইয়াতে আমাৰ প্লাস হ'ব ন এটো প্লাস হ'ব তো প্লাস হলে ইয়াতে আহিব কিমান ইয়াতে আহিব আমাৰ 12 আহিব 12 আহিলে এটো কাটিলে 3 আহিব ঠিক আছে x ৰ ভ্যালু মানটো 3 আহিব ঠিক আছে ইয়াতে মাইনাস কৰ পৰা লিখি দিলো মাইনাস নহয় ইয়াতে পজিটিভ আহিব ন তো ইয়াতে আমাৰ x ইকুৱেল 3 আহিব লাগে তো x ইকুৱেল ইয়াতে 3 আহি গ'লে তোমালোকে ভাবি আছা চাগে ন দুই এজনৰ চাগে মাইন্ডত কোৱেশ্চন আহিছে ইমান ইয়াতে আমাক কৰাই দেখাই আছে তেতিয়া নিজে চেক কৰি চাইছে এনসাৰটো কাৰেক্ট হয় নে নাই তাৰ কাৰণে ইমান কম নম্বৰতে এনসাৰটো আহিছে অবভিয়াসলি হয় শর্ট ট্রিক আছে আমাৰ কোয়েশ্চন সলভ কৰাৰ কাৰণে শর্ট ট্রিক থাকে প্ৰতিটো কোয়েশ্চনৰ কাৰণে শর্ট ট্রিক থাকে এইটো কোয়েশ্চনৰ কাৰণে শর্ট ট্রিক আছে আমি এইখিনি লিখি পেলাই ইয়াতে চোৱা x + x = 3 ডাইৰেক্টলি আনসাৰ আহিছে ন কিমান সৰু ক্যালকুলেশন কৰিছো মই কিমান সৰু ক্যালকুলেশন 9 10 অনুপাত লিখিলো 13 14 অনুপাত 12 লিখিছো মাজত
আৰু ইয়াতে 4x = 12 x = 3 আহি গ'ল এতিয়া এই 3 টো আমি ক'ত বহাব লাগে আমাক কেশৱৰ কৈছে ন তো 9 ৰ লগত পূৰণ কৰিব লাগে জাস্ট 9 3 গুণ 27 বছৰ বয়স দ্যাটস ইট 9 3 গুণ 27 বছৰ ইয়াতে আমি কি ধৰিছিলো কেশৱৰ বয়স আছিল 9x ন 9x অৰ্থাৎ x মান ইয়াতে বহাই দিয়া 9 3 গুণ 27 বছৰ তো 27 বছৰ হৈছে কেশৱৰ বয়স বৰ্তমান বয়স আৰু যদি বিপুলৰ সোধে বিপুলৰ কি হ'ব 10 3 গুণ 30 বছৰ 30 বছৰ হ'ব বিপুলৰ বয়স অবভিয়াসলি এইটো অকমান ট্ৰিকি ওয়ে হয় এইটোত আমি কি কৰো এইটোত আমি প্ৰথমতে আগৰ অনুপাতটো লিখো তাৰপিছত নতুন অনুপাতটো লিখো যে আগতে বয়সৰ অনুপাত কি আছিল আৰু নতুন অনুপাত কি হয় আৰু এই অনুপাত দুটাৰ মাজত পাৰ্থক্য কিমান আমি সেইটো লিখো আমাক কৈছে ন যে 12 বছৰ পিছত তো 12 বছৰ পিছত কৈছে মানে ইয়াতে 12 বছৰ এটা আহিব ইহঁতৰ পাৰ্থক্য কিমান 12 বছৰ বুজি পালা তো প্ৰথমতে আছিল এইটো অনুপাত তাৰপিছত নতুন অনুপাত এইটো 12 বছৰ পিছত বুলি কৈছে ন তো সেইকাৰণে মাজত এটা 12 লিখিছো এতিয়া নেক্সট স্টেপটো হৈছে ক্ৰছ মাল্টিপ্লাই কৰিব লাগে ক্ৰছ মাল্টিপ্লাই কৰি পেলাই ডিফাৰেন্সটো ল'ব লাগে অৰ্থাৎ প্ৰথমতে মই 14 ৰ লগত 9 পূৰণ কৰিছো 13 ৰ লগত 10 পূৰণ কৰিছো 14 9 গুণ 126 13 10 গুণ 130 তো ইহঁতৰ মাজত পাৰ্থক্যটো মানে 130 আৰু 126 ৰ পাৰ্থক্য কিমান আহিব 4 আহিব তো মই এইটো 4x বুলি কৈ দিলো যিটো পাৰ্থক্য আছে ঠিক আছে তাৰ পিছত মই কি কৰিছো 14 ৰ লগত এবাৰ 12 টো পূৰণ 13 ৰ লগত এবাৰ 12 টো পূৰণ কৰি পেলাই ইয়াৰেও পাৰ্থক্য আহি গৈছে 12 তো 4x = 12 আহি গ'ল x = কিমান আহি গ'ল 3 আহি গ'ল মেথড ইয়াতে যিখিনি কৰিছো সেইখিনি কাম ইয়াতেও কৰা যায় কিন্তু ইয়াতে অলপমান শৰ্ট ট্ৰিকত হয় ইয়াতে অকমান আমি বেছি মনত ৰাখো বেছি আৰু ট্ৰিকি ওয়ে হয় এইটো কি হয় বেসিক মেথড হয় ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এটা কি কৈছে এটা কৈছে 1/3 of 1/4 of 2/7 of 12 is এটা এনেকুৱা ধৰণৰ কোৱেশ্চন দেখিলে বহুতে ভয়ও খায় বহুতে ভাবে কিনো কোৱেশ্চন দিলে নোৱাৰিম আৰু কিন্তু খুব সিম্পল কোৱেশ্চন হয় এটা কৈছে 1/3 মানে 1/3 মানে কি হয় 1/3 মানে হৈছে 3/1 অংশ অফ বুলি কৈছে না অফ মানে কি অফ মানে পূৰণ 1/4 মানে কি 4/1 অফ বুলি কৈছে আকৌ পূৰণ অফ আছে মানে পূৰণ আছে 2/7 মানে কি 2/7 ঠিক আছে আৰু অফ আছে অফ 12 বুলি কৈছে ইমানৰ এনসার শুনিছে দ্যাটস ইট বেলেগ একো কোৱা নাই আমাক ইয়াৰে এনসার দিছে 4 3 গুণ 12 তো 12 টো ডাইৰেক্ট কাটি দিয়া অৰ্থাৎ এনসার কিমান আহি গ'ল 2/7 আমাৰ কারেক্ট এনসার আহি গ'ল তো একদম সিম্পল কিন্তু সাহস কৰিব লাগিব ন সাহস কৰিব লাগিব কি কৈছে বুজি পাব লাগিব কোৱেশ্চন তেতিয়াহে কৰিব পাৰিম নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এটা কি কৈছে বেগ কন্টেইনস বলস নাম্বাৰ 1 2 3 এনেকৈ গৈ পেলাই এটা ডট 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 দি পেলাই 20 ঠিক আছে এইটো অকমান মিস্টেক হৈ আছে ইয়াতে তোমালোকে এইটো কাটি লোৱা এইটো এনেকৈ লিখিবা 1 2 3 এনেকৈ গৈ পেলাই 20 লৈকে যাব আমাক কৈছে এ বেগ কন্টেইনস বলস এটা বেগ এটা বল আছে ঠিক আছে বল কেইটা নাম্বাৰ কি 1 2 3 এনেকৈ গৈ পেলাই 20 লৈকে যাব one ball is drawn এটা বল এটা উলিওৱা হয় from the bag at randomly যাদৃচ্ছিকভাৱে বুলি কয় অসমীয়াত যাদৃচ্ছিকভাৱে এটা বল এটা উলিওৱা হল বেগখনৰ পৰা উলিয়ালে সেই বেগটোৰ probability উলিয়াব দিছে সম্ভাৱিতা that the ball drawn is divisible by 3 or 5 যিটো বল উলিয়াম সেই বলৰ সংখ্যা চোৱা কথাটো এনেকুৱা এখন বেগ এখন আছে তাতে বল আছে আৰু বল কেইটাত লিখা আছে কোনোবা এটা বলত 1 লিখা আছে ক'ৰবাত 2 লিখা আছে ক'ৰবাত 3 এনেকৈ গৈ গৈ 20 লিখা আছে কোনোবা এটা বলত 1 2 3 4 5 6 7 এনেকৈ 20 লৈকে লিখা আছে তো আমাক কৈছে তাৰে পৰা বল এটা উলিয়ালে সেই বলটোৰ যিটো সংখ্যা লিখা আছে সেই সংখ্যাটো 3 5ৰে হৰণ যোৱাৰ সম্ভাৱিতা কিমান এতিয়া 3ৰে হৰণ যোৱা বল ইয়াতে কিমানটা আছে ফাৰ্স্ট এইটো চাব লাগে 3ৰে হৰণ যোৱা বল কোন কোন আছে 3 আছে 6 আছে 9 আছে 12 আছে 15 আছে 18 আছে এইকেইটা হৈছে 3ৰে হৰণ যোৱা বল যদি এইকেইটা বল আহে এইকেইটা 3ৰে হৰণ যাব এতিয়া 5ৰে হৰণ যোৱা বল কোনকেইটা আছে 5ৰে হৰণ যোৱা বল 5 আছে 10 আছে 15 আছে আৰু 20 আছে এতিয়া মই 15 টো কিয় নিলিখিলো 15 টো ইয়াতে অলৰেডি লিখা আছে 15 টো মই ইয়াতে অলৰেডি লিখিছো তো সেইকাৰণে মই ইয়াতে লিখা নাই তো ইয়াতে মই যিকেইটা সংখ্যা লিখিছো গোটেইকেইটা সংখ্যা কি হয় 3 আৰু 5ৰে হৰণ যায় ঠিক আছে এই গোটেইকেইটা সংখ্যা ইয়াতে যিকেইটা সংখ্যা লিখিছো 3 আৰু 5ৰে হৰণ যায় তো সেইকাৰণে কি কৰিছো এই সংখ্যাকেইটাক মই গোটেইকেইটাকে কি কৰিলো 3 আৰু 5ৰে যেহেতুকে হৰণ যায় লিখি ললো তো 1 ৰ পৰা 20 লৈকে কিমানটা বল আছে 20টা বল আছে সেই 20টা বলৰ ভিতৰত এইকেইটা বল কি এইকেইটা বল 3 আৰু 5ৰে হৰণ যায় মানে আমি যদি সেই 20টা বলৰ পৰা 1 2 3 4 5 6 7 8 9 9টা এনেকুৱা সম্ভাৱনা আছে সেই 20টা বলৰ ভিতৰত 9টা এনেকুৱা সম্ভাৱনা আছে যিকেইটা যদি আমি লৈ আনো সেইকেইটা 3 আৰু 5ৰে হৰণ যাব অৰ্থাৎ probability কি হৈ গ'ল 9/20 অৰ্থাৎ 20/9 কাৰণ চোৱা probabilityৰ ফৰ্মুলা কি আছিল probabilityৰ ফৰ্মুলা আছিল total number of events তলত আমি কি লিখো total number of events ঠিক আছে আৰু ওপৰত কি লিখো favorable outcome ইয়াতে আমি কওঁ total outcome আৰু ওপৰত আমি কি বুলি কওঁ favorable outcome
মানে যিটো কুৱেশ্যনত আমাক যিটো আমাক কণ্ডিশ্যন দিছে এই কণ্ডিশ্যনটো কোনকেইটা ফেভাৰ কৰিছে। এতিয়া ইয়াতে যিকেইটা মই ৰিজাল্ট দেখিছো এই গোটেইকেইটা ৰিজাল্টে কি কৰে, ইয়াতে আমাক যি কৈছে যে 3 আৰু 5 হৰণ যোৱাৰ কাহিনীটো সেইটো ফেভাৰ কৰে। তো সেইকাৰণে 9টা এনেকুৱা কাহিনী আছে, বা আমি যদি 20 বাৰ যদি বলটো উলিয়াও, সেই বেগখনৰ পৰা যদি 20 বাৰ বল উলিয়াও, 20 বাৰ উলিয়াইছো, চাপোজ এবাৰ উলিয়ালো এবাৰ উলিয়ালো এনেকৈ 20 বাৰ উলিয়ালো, সেই 20 বাৰ যদি বলটো উলিয়াও তেতিয়াহ'লে 9 বাৰ এনেকুৱা চান্স আছে যি 9 বাৰত কি আহিব, এইকেইটাৰ 3 আৰু 5 হৰণ যোৱা সংখ্যা আহিব। ওকে ডান। নেক্সট কুৱেশ্যনৰ ফালে আহিছো। নেক্সট কুৱেশ্যন কি আছে চোৱা, এইটো খুব ধুনীয়া কুৱেশ্যন এটা আছে, মিডিয়ানৰ কুৱেশ্যন হয়, এক্সাম ওৰিয়েন্টেড কুৱেশ্যন হয় আৰু এক্সামৰ পাৰ্সপেক্টিভত খুব বেছি ইম্পৰ্টেন্ট হয়। গিভেন ডাটা ইজ arranged in an ascending order, if the median is 10 then find the value of p। আমাক কৈছে যদি মিডিয়ান অৰ্থাৎ মধ্যমা যদি 10 হয়, মধ্যমা যদি 10 হয় তেতিয়াহ'লে এই সংখ্যাকেইটাৰ আমাক পিৰ ভ্যালু উলিয়াব দিছে। ঠিক আছে, ইয়াত আমাক কিছুমান সংখ্যা দিয়া আছে আৰু লগতে কৈছে যে এইকেইটা এসেন্ডিং অৰ্ডাৰত সজোৱা আছে। এসেন্ডিং মানে কি, সৰুৰ পৰা ডাঙৰলৈকে। তো ইয়াৰে পৰা এইটো এসেন্ডিং অৰ্ডাৰত অলৰেডি সজোৱা আছে। তো মিডিয়ান উলিয়াই কেনেকে, মিডিয়ান উলিওৱাৰ কাৰণে আমি সকলোৱে জানো যে একদম মাজত যোনটো সংখ্যা আছে সেইটো লয়। আৰু ইয়াতে আমি দেখা পাই আছো যে প্ৰথমৰ পৰা এইটো এটা 1 নম্বৰ, এইটো লাষ্টৰ পৰা 1 নম্বৰ, এইটো 2 নম্বৰ, এইটো শেষৰ পৰা 2 নম্বৰ, এইটো 3 নম্বৰ, এইটো শেষৰ পৰা 3 নম্বৰ। তাৰপিছত মাজত দুটা সংখ্যা ৰৈ গৈছে, দুটা এনেকুৱা সংখ্যা আছে, মানে মাজত তেনেকুৱা সংখ্যা নাই, দুটা সংখ্যা আছে। যদি মাজত যদি দুটা সংখ্যা থাকে, যদি একদম মিডিল নাম্বাৰ আমি নাপাওঁ, আমি সকলোৱে জানো মিডিয়ান কেনেকৈ উলিয়াই, তাৰ কাৰণে মাজৰ সংখ্যা দুটা যোগ কৰি 2 ৰে হৰণ, অৰ্থাৎ ইয়াৰে টুৱাইচ পি প্লাছ 3 প্লাছ 3p প্লাছ 2, আৰু এই দুটা যোগ কৰি পেলাই আমি যেতিয়া 2 ৰে যদি হৰণ কৰি দিওঁ আমি কি পাই যাম, মিডিয়ান। আৰু ইয়াতে মিডিয়ান কিমান কৈছে, 10, তো 10 হৈ গ'ল মিডিয়ান। এতিয়া এইখিনি সলভ কৰিব নোৱাৰিবা জানো, নিশ্চয় পাৰিবা। অকমান ক্ৰছ মাল্টিপ্লাই কৰি দিয়া, 28p প্লাছ 22p কিমান হ'ব, 5p, 3 প্লাছ 2 কিমান হ'ব, 5 হৈ যাব। আৰু লগতে ইয়াতে 10 দুগুণ কিমান, 20, তো 20ৰ পৰা 5 গুচি গ'লে 15 থাকিব। এইখিনি এইপিনে সলভ কৰি দিয়া, তো ইয়াতে আহিব 5p is equal 20 minus 5। ইয়াৰে পৰা আমি লিখিম 5p equal 15, p equal আহি গ'ল আমাৰ 3, অৰ্থাৎ 3 হৈ গ'ল আমাৰ কাৰেক্ট আনসাৰ। কুৱেশ্যনত কি উলিয়াব দিছে, কুৱেশ্যনত উলিয়াব দিছে ফাইন্ড দা ভ্যালু অফ p। তো p ৰ ভ্যালু কিমান হ'ব, p ৰ ভ্যালু হৈ যাব 3। আশা কৰো ক্লিয়াৰ, আশা কৰো সকলোৰে ক্লিয়াৰ, সকলোৱে বুজি পালা যে কেনেকৈ কি এপ্ৰোচ ললে ভাল হ'ব। এতিয়া অলৰেডি আমাক নাম্বাৰ বিলাক দি দিছে, আমি ইয়াৰে চাব লাগে কেৱল মিডিয়ান কেনেকৈ উলিয়াম। তো মিডিয়ান উলিয়াৰ কাৰণে অবভিয়াসলি মিডিল টাৰ্ম যি দুটা আছে, যিহেতুকে ইয়াতে ইভেন নাম্বাৰ অফ নাম্বাৰ আছে, আমাৰ যিকেইটা আমাৰ অবজাৰভেশন দিছে, ইভেন নাম্বাৰ অফ অবজাৰভেশন দিছে, আমাক ইয়াতে কিমানটা অবজাৰভেশন দিছে, 8টা। 8টা অবজাৰভেশন দিছে, মানে ইয়াতে একদম মিডিল টাৰ্ম বোলা বস্তু নাথাকে। তো আমি মাজৰ দুটা টাৰ্ম লৈ পেলাই সিহঁতৰ এভাৰেজটোকে আমি ইয়াৰে মিডিয়ান বুলি কম। ঠিক আছে, নেক্সট কুৱেশ্যনৰ ফালে আহিছো। নেক্সট কুৱেশ্যন কি আছে চোৱা, ইয়াতে কি কৈছে, ইয়াতে কৈছে আমাক ট্ৰেইনৰ কথা এটা কৈছে, খুব ধুনীয়া কুৱেশ্যন এটা আছে। ইয়াতে কৈছে হোৱাট ইজ দ্য টাইম taken by a 450 meter long train running at 54 kilometer per hour to cross a man standing on a platform। এটা প্লেটফৰ্মত এজন মানুহ থিয় দি আছে, এটা প্লেটফৰ্মত এজন মানুহ থিয় দি আছে, সেই মানুহজনক ক্ৰছ কৰিবলৈ কিমান সময় লাগিব এখন ট্ৰেইনক, যিখনৰ লেন্থ দিয়া আছে 450 মিটাৰ আৰু স্পীড দিয়া আছে 54 কিলোমিটাৰ। প্ৰথম কথা, যিহেতু এইটো মিটাৰত আছে, এইটো কিহত আছে, কিলোমিটাৰ, তো কিলোমিটাৰৰ পৰা মিটাৰলৈকে কনভাৰ্ট কৰি লোৱা। কিলোমিটাৰ প্ৰতি ঘন্টাৰ পৰা মিটাৰ পাৰ ছেকেণ্ডলৈকে কেনেকৈ কনভাৰ্ট কৰে, তাৰ কাৰণে 5/18 ৰে পূৰণ কৰিব লাগে, এইটোৰে এইটো 3 বাৰ যাব, অৰ্থাৎ 15 মিটাৰ পাৰ ছেকেণ্ড হৈ গ'ল আমাৰ স্পীড। তো স্পীডটো আমি কনভাৰ্ট কৰি দিলো। নেক্সট কামটো হৈছে, ট্ৰেইন এখনে যেতিয়া মানুহ এজনক ক্ৰছ কৰে, যেতিয়া ট্ৰেইন এখনে, এখন ৰেল এখনে যেতিয়া মানুহ এজনক ক্ৰছ কৰে, ৰেলখনে কি কৰিব, এজন মানুহ এজনক যেতিয়া ক্ৰছ কৰিব ৰেলখনে, নিজৰ যিটো লেন্থ আছে সেইটোৱে যাব লাগে, অৰ্থাৎ 450 মিটাৰ নিজৰ লেন্থটোৱে যাব লগা হ'ব। তো যিহেতুকে নিজৰ লেন্থটোৱে যাব লগা হ'ব, তাৰ কাৰণে কি কৰিব মানুহজনে, মানুহজনৰ সময় কিমান লাগিব, টাইম ইকুৱেল আহিব ডিসটেন্স ডিভাইডেড বাই স্পীড। ডিসটেন্স ইয়াতে অলৰেডি দিয়া আছে 450 মিটাৰ, স্পীড দিয়া আছে 15, অৰ্থাৎ কাৰেক্ট আনসাৰ কিমান আহিব, 30 সেকেন্ড। 30 সেকেন্ড সময়ৰ প্ৰয়োজন হ'ব টু ক্ৰছ এ পাৰ্সন। ঠিক আছে, 30 সেকেন্ড টাইম লাগিব মানুহজনক ক্ৰছ কৰিবলৈ। আশা কৰো ক্লিয়াৰ, ক্লিয়াৰ সকলোৰে। ওকে ডান, নেক্সট কুৱেশ্যনৰ ফালে আহিছো, খতম। তাৰে খতম হৈ গ'ল আমাৰ। লগতে মই জনাই দিওঁ, যদি কোনোবা বিটিআৰ ৰিজনৰ আছে, যদি কোনোবা চিনাকিও আছে তোমালোকৰ বিটিআৰ ৰিজনৰ, যে বিটিআৰ ৰিক্ৰুটমেন্টৰ কাৰণে ফৰ্ম ফিল আপ কৰিছে, তেতিয়াহ'লে নিশ্চয় ভিডিঅ'টো তোমালোকে শ্বেয়াৰ কৰিব পাৰা। আৰু লগতে তোমালোকে যদি বিচাৰিছা মক টেষ্ট হওক, যিকোনো এপিএছচিৰ যিকোনো ধৰণৰ মক টেষ্ট হওক, তোমালোকে গোটেইখিনি বস্তু এই কুইভাৰত পাই যাবা। তোমালোকে ইয়াতে ডেছক্ৰিপশ্যনত দেখি আছে চাগে, আৰু লগতে কমেন্ট বক্সতো তোমালোকে পাই যাবা গোটেইখিনি বস্তু, ইয়াতে ডেছক্ৰিপশ্যনত পিন কৰা আছে। যদি কাৰোবাৰ কিবা ডাউট আছে, কিবা যদি মক টেষ্ট ৰিলেটেড বা মক টেষ্ট লাগে, মক টেষ্ট সলভ কৰিবলৈ পেপাৰ লাগে, কিবা লাগে, তো যিকোনো বস্তু, গোটেইখিনি বস্তুৰ কাৰণে ই কুইভাৰত সব এভেইলেবল আছে। কৰিব কি লাগে,
কন্টেক্ট নাম্বাৰত কন্টেক্ট কৰিব লাগে আৰু খবৰ কৰিব লাগে, তোমালোকে নিজে গোটেইখিনি ইউটিলাইজ কৰিব পাৰিবা। অকে, লগ পাম বাৰু নেক্সট এটি ক্লাছত। আজি ইয়াতে সামৰিছো। থেংক ইউ।